মই আপোনালোকৰ মাজত মই লয়শ্ৰী আৰু আজি মই এটা কবিতা আপোনালোকৰ আগত গাই শুনাম বা বৰ্তমানলৈকে কবিতাটো আচলতে মই লিখাই নাই মই ঠাইতে ৰচনা কৰিবলৈ বা লিখিবলৈ চেষ্টা কৰিম বা লিখা নহয় গাই শুনাবলৈ চেষ্টা কৰিম। কবিতাটোৰ নাম মই দিছোঁ মা। মাৰ নামতে। মোৰ মাৰ নাম পূৰ্ণিমা, জানে আপোনালোকে। আৰু মা সাহসৰ প্ৰতীক, মা ধৈৰ্যৰ প্ৰতীক, মা সহনশীলতাৰ প্ৰতীকো যে মা। সৃষ্টিৰ আদিম পোৱাত মোৰ এই পৃথিৱীৰ আগমনৰ কাৰণ যে মা। আঙুলিত ধৰি হাত বোলাই, আঙুলিত ধৰি মৰমৰ হাতেৰে আগবঢ়াই লৈ যোৱা অনুপ্ৰেৰণা যে মোৰ মা। মোৰ মা, মোৰ মাৰ নাম পূৰ্ণিমা। হেঁপাহৰ আকাশখনিত সাহসৰ নীলা নীলা ৰং খিচা সেই অনুপ্ৰেৰণা মোৰ মা। প্ৰতিটো সময়ত সাহস হৈ থিয় দিয়া সেই সহনশীল মাগৰাকী যে মোৰ মা। যাৰ কথা ভাবিলে মোৰ দেহত ভাহে, মোৰ শৰীৰত ভাহে, মোৰ মনত ভাহে, মোৰ তেজত ভাহে জীৱনৰ জীয়া ৰং, সেয়া মোৰ মা। ফুলৰ দৰে কোমল, কিন্তু শিলৰ দৰে কঠিন। ফুলৰ দৰে কোমল যাৰ মন, যাৰ প্ৰেৰণাত আগবাঢ়ি যাওঁ জীৱন বাটত, এখোজ এখোজকৈ জীৱনৰ বাটত, যাৰ আঙুলিত ধৰি আগবাঢ়ো, যাৰ উমেৰে উমাল মোৰ এই জীৱন। প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়ত মোৰ লগ মোৰ মা। এয়া হৈছে পূৰ্ণিমা মোৰ মা। জীৱন বাটত আগুৱাওক সুকলমে মোৰ মা। সুস্বাস্থ্য সুকামনা আজীৱন এইদৰেই আগুৱাওক মোৰ মা। মাৰ আঙুলিত ধৰি আজিও মই আগুৱাওঁ সেই অকণমানি মইনাজনীৰ দৰেই আজীৱন। এয়া যে মোৰ মা। কুশলে থাকক মোৰ মা, কুশলে থাকক সকলোৰে মা।